এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু এটা বহুত ইম্পৰ্টেণ্ট আপডেট হয় স্পেচিয়েলি আমাৰ শিক্ষকৰ লগত ৰিলেটেড ইয়াতে এই আপডেটটোত আমাৰ আজি ৰণোজ পেগু ডাঙৰীয়াই অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আজি জনতা ভৱনত শিক্ষা বিভাগৰ বিষয়াবৰ্গৰ উপস্থিতিত সদৌ অসম সন্মিলিত টুইটাৰ মঞ্চৰ প্ৰতিনিধিবৰ্গৰ সৈতে আলোচনাত মিলিত হওঁ সন্থাটোৱে টুইটাৰসকলৰ সমস্যা সমাধানৰ বাবে জনোৱা আহ্বানৰ প্ৰতি চৰকাৰে গুৰুত্ব আৰোপ কৰিছে আৰু এই ক্ষেত্ৰত সম্ভাৱ্য সমাধানৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব গতিকে যিসকল আমাৰ টুইটাৰ আছিল বা কাম কৰিছিল তেওঁলোকক যিহেতু আমাৰ শিক্ষকলৈ মানে তেওঁলোকক নিব যিসকল তাৰ মানে আমাৰ টুইটাৰ আছিল তেওঁলোকক যিহেতু আমাৰ মানে তেওঁলোককো অন্য ৰেগুলাৰ শিক্ষকসকলৰ নিচিনাকৈ তেওঁলোকে স্বীকৃতি প্ৰদান কৰিব যিহেতু গতিকে তাৰ কাৰণে এখন বৈঠক অনুষ্ঠিত হয় আৰু অতি সোনকালে তেওঁলোকৰ সমস্যা সমাধান হ'ব এই কথা ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰিছে গতিকে এইটো এটা লেটেষ্ট আপডেট হয় এই আপডেটটো ৪৭ মিনিট আগত এইখিনি তেখেতে টুইটাৰত প্ৰকাশ এইখিনি আৰু এটা আমাৰ গুড নিউজ আছে সেইটো আমাৰ মানে আমি প্ৰাউড ফিল কৰিব লাগে কাৰণ চৰকাৰী বিদ্যালয়বোৰ যিহেতু দুৰৱস্থাৰ মাজত চলি আছে এতিয়া সেই দুৰৱস্থাৰ মাজতে কি হৈছে চৰকাৰী খণ্ডৰ অসমৰে এখন বিদ্যালয় যিখন বিদ্যালয় সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰকল্প প্ৰদৰ্শনত উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলে উইপ্ৰ আৰ্থিয়ান এৱাৰ্ড লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াইছে ছাষ্টেইনেবিলিটি এণ্ড ৱেষ্ট মেনেজমেণ্ট ছাষ্টেইনেবিলিটি এণ্ড বায়'ডাইভাৰ্চিটি আৰু ছাষ্টেইনেবিলিটি এণ্ড ৱাটাৰ এই তিনি বিষয়ৰ ছাষ্টেইনেবিলিটি এণ্ড ৱেষ্ট মেনেজমেণ্ট আৰু ছাষ্টেইনেবিলিটি এণ্ড বায়'ডাইভাৰ্চিটি বিষয়ৰ প্ৰকল্প প্ৰস্তুত কৰি স্বেচ্ছাসেৱী সংগঠন আৱণ্যকৰ জৰিয়তে বেংগালুৰুলৈ প্ৰেৰণ কৰিছে গতিকে আপোনালোকক জনাওঁ যে এইটো এটা গুড নিউজ আমাৰ এই বঁটাত আছে ৫০,০০০ টকাও আছে মুঠৰ ওপৰত চৰকাৰী বিদ্যালয় বহুতখিনি আগবাঢ়ি গৈ আছে গতিকে কোনো অঞ্চল যোগে তেনেকুৱা হৈ আছে কাৰণ চৰকাৰী বিদ্যালয়বোৰ আজিকালি মানে বহুতে গুৰুত্ব নিদিয়া হৈছে যে শিক্ষা দীক্ষাৰ প্ৰতি মানে অকণমান তলত বুলি ভাবে কিন্তু চৰকাৰী বিদ্যালয়ত সুবিধাখিনি গোটেই পায় কিন্তু গতিকে চৰকাৰী বিদ্যালয়ৰ প্ৰতি যিসকলৰ মনোভাৱটো অকণমান বেলেগকৈ আছে গতিকে এতিয়াৰ পৰা মানে আজিকালি চৰকাৰী বিদ্যালয়ৰ প্ৰতি আমাৰ যি মনোভাৱ সেইটো উচ্চ মানদণ্ডত ৰাখিব লাগে কাৰণ বহুতখিনি ভাল হৈছে বৰ্তমান চৰকাৰী বিদ্যালয়বোৰ এতিয়া আমাৰ শিক্ষকসকলক যিখিনি ট্ৰেইনিং দিয়া হয় শিক্ষকসকলক এনি টাইম কিবা নহয় কিবা এটা কামত খটুৱাই থাকে সেই কামখিনি আকৌ ছাত্ৰ ছাত্ৰীৰ আগত প্ৰদৰ্শন কৰিব লাগে গতিকে এনেকুৱা ধৰণৰ বিভিন্ন কামৰ জৰিয়তে বিভিন্ন ট্ৰেইনিঙৰ জৰিয়তে আমাক জড়িত কৰি ৰাখিছে সেইকাৰণে আমাৰ বৰ্তমান চৰকাৰী বিদ্যালয়বোৰ বহুত বেছি উন্নত মানৰ হ'বলৈ ধৰিছে গতিকে এইখিনি আছিল এটা আপডেট আজিৰ আৰু সকলোৱে শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ধন্যবাদ থেংক ইউ